আমি নামানো নালাগে İnkılap Cinabad, Cinabad, Cinabad. İnkılap Cinabad, Cinabad, Cinabad. İnkılap Cinabad, Cinabad, Cinabad. İnkılap Cinabad, Cinabad, Cinabad. Ka ami namano, namano, namano. Ka home namane, namane, namane. Ka ami namano, namano, namano. Ka batil koribo lagiboi, lagiboi, lagiboi. Ka home namane, namane, namane. Ka ami namano, namano, namano. İnkılap জাননী জাৰি কৰিছে এই জাননী কোনো ধৰণে গ্ৰহণ কৰা নহয় এই কথা স্পষ্ট আৰু সদৌ অসম ছাত্ৰ সন্থাই আমি আমাৰ ৰাজপথৰ আন্দোলন আৰু আমি আইনী যুঁজ চলাই নিছোঁ এক প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিব অসম চৰকাৰে যি বিদেশী গ্ৰাহকসকলক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে যি প্ৰস্তুতি চলাইছে এই কোনো কাৰণে গ্ৰহণযোগ্য নহয় অসমীয়া জাতিৰ বাবে অসমীয়া ব্যক্তিসকলৰ বাবে তেওঁলোকে চিন্তা চৰ্চা কৰাৰ পৰিৱৰ্তে তেওঁলোকে বিদেশীসকলৰ কথা চিন্তা কৰিবলৈ আমি দেখিবলৈ পোৱা যায় তেনেকুৱা কথা কিন্তু এটা কথা স্পষ্ট যে অসমে কোনো কাৰণে কা মানা নাছিল আৰু কা নামানে এই কথা স্পষ্ট আৰু অনাগত দিনত যদি সদৌ অসম ছাত্ৰ সন্থাই এনেকুৱা কাৰ্যসূচী গ্ৰহণ কৰি যাব যাতে সদৌ অসম ছাত্ৰ সন্থাৰ এই যি প্ৰতিবাদী কাৰ্যসূচী কা সম্পৰ্কে যি প্ৰতিবাদী কাৰ্যসূচী এই কাৰ্যসূচী অব্যাহত ৰাখিব আৰু অসম চৰকাৰে এই সিদ্ধান্ত অতি শীঘ্ৰে বাতিল কৰক অন্যথা ইয়াতকৈ জংগী আন্দোলন কৰি তোলা কোনো ধৰণৰ গোচৰ ৰুজু নকৰিবলৈ আহ্বান জনাইছে নামানে নামানে এই জুই জ্বলিছে জ্বলিছে জ্বলিবই এই সংগ্ৰাম চলিছে চলিছে চলিবই ইনকলাব জিন্দাবাদ 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 ইনকলাব জিন্দাবাদ অসম চুক্তি অসম আন্দোলনৰ পিছত অসম চুক্তি ৰূপায়ণ কৰা হৈছিলে আৰু অসম চুক্তিৰ জৰিয়তে 1971 চনৰ 25 মাৰ্চৰ পিছত অহা যিকোনো নাগৰিকক যিকোনো বিদেশী নাগৰিকক তাক চিনাক্ত কৰি বহিষ্কাৰৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব অসম চুক্তি ৰূপায়ণ কৰি পেলাই বিদেশীসকলক চিনাক্ত কৰি ইমান দিনে বহিষ্কাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে কিন্তু বিজেপি চৰকাৰে কি কৈছিলে 2016 চনৰ পূৰ্বে যে আমি যদি চৰকাৰ গঠন কৰোঁ কেন্দ্ৰত যদি চৰকাৰ গঠন কৰোঁ অসম চুক্তিক আখৰে আখৰে ৰূপায়ণ কৰিম কিন্তু চৰকাৰ গঠন কৰাৰ পাছতে 2014 কেন্দ্ৰত চৰকাৰ হ'ল 2016 অসমত চৰকাৰ হ'ল কাৰণ চৰকাৰ গঠন হোৱাৰ পাছত 2019 চনৰ পৰা তেখেতসকলে কাৰ বিধিসমূহ প্ৰথমতে আনিলে কেব আনিলে তাৰপিছত কালৈ ৰূপান্তৰ কৰিলে আইনলৈ ৰূপান্তৰ কৰি পেলাই তেখেতসকলে অসম চুক্তি সম্পূৰ্ণৰূপে নালিফাই কৰি নচ্ছেদ কৰি তেখেতসকলে বিদেশী নাগৰিকক সংস্থাপন দিব বিচাৰিছে কোনো কাৰণতে ধৰ্মীয় উন্মাদনা সৃষ্টি কৰি বিদেশী নাগৰিকক নাগৰিকত্ব দিয়া কথা সহ্য কৰা নহয় এইকেইটাও গ্ৰহণ কৰা নহয় আৰু আমি এইকাৰণে স্পষ্টভাৱে কৈ আছোঁ যে অসমত বিদেশী নাগৰিকৰ সমস্যাটো অসম চুক্তি অনুসাৰে সমাধান হ'ব লাগিব এই কথাটো নিশ্চিত আৰু তাৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব তাৰ কাৰণে চৰকাৰ দায়বদ্ধ হ'ব লাগিব মুখ্যমন্ত্ৰীগৰাকীয়ে দল সংগঠনৰ আন্দোলনক আচলতে মুখ্যমন্ত্ৰীগৰাকীয়ে সম্পূৰ্ণ মিথ্যাচাৰ আৰু অগণতান্ত্ৰিক চৰিত্ৰ অক্ষুণ্ণ ৰাখিছে তেখেতসকলে 2016 চনৰ 2014 চনৰ পূৰ্বৰ কথাবোৰ মনত পেলাওক তেখেতসকলৰ মেনিফেষ্টোত কি কথা কৈছিলে তেখেতসকলে ঘোষণাপত্ৰত কি কৈছিলে যে আমি চৰকাৰ গঠন কৰিলে অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণ কৰিম অসম চুক্তিৰ প্ৰতিটো আখৰ ৰূপায়ণ কৰিম আৰু সেইখন চৰকাৰে কি কৰিছিলে বিপ্লৱ শৰ্মা নেতৃত্বাধীন উচ্চস্তৰীয় 6নং দফা ৰূপায়ণৰ কাৰণে অসম চুক্তিৰ এখন কমিটি গঠন কৰি দিছিলে কৈছে যে সমিতিয়ে যেতিয়া প্ৰতিবেদন দিব দাড়ি কমা হয়তো তাক ৰূপায়ণ কৰিম কিন্তু কথা এই গোটেইবোৰ কথা ওলোটা কৰিছে গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মিথ্যাচাৰৰ আশ্ৰয় লৈছে এই কথা গ্ৰহণ কৰা নহয় এই কথা সহ্য কৰা নহয় কা বাতিল কৰিব লাগিব অসম চুক্তি সম্পূৰ্ণ ৰূপায়ণ হ'ব এইটো নিশ্চিত মুখ্যমন্ত্ৰী হিমন্ত